এখন গাড়ীটো মই ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি 350 দিছো গাড়ীটো অনলি 350 দিছো চাওক যিসকলে য়োদ্ধা বিচাৰি আছিল কম দামত একদম কমতকে কম দামত আছে এইখন য়োদ্ধা গাইছ কোনোবাই যদি য়োদ্ধা বিচাৰি আছে এইখন চাব পাৰে মাত্ৰ 3.5 লাখ টকাত এইখন য়োদ্ধা আপোনালোকে পাই আছে গাড়ীৰ নাম্বাৰ দেখুৱাই দিছো চাওক এটাও 6 চকা এখন গাড়ীও আপোনাৰ 250 দি আছো গাড়ীটো 2.5 লাখত দি আছো এসি গোল্ডৰ দামত দিছো চাওক এসি গোল্ডৰ দামত আপোনালোকে ট্ৰাক পাই আছে মই এনে কৈ নাথাকো যে এসি গোল্ডৰ দামত ট্ৰাক পায় সঁচাকে ইয়াতে এসি গোল্ডৰ দামত ট্ৰাক পায় আপোনালোকক মই দেখুৱাই দিছো এইখন এখন 3.5 লাখ টকা আছে এইফালে এইখন মাত্ৰ 2.5 লাখ টকাত গাড়ী দি আছে A01 BC এইটো চাওক নাম্বাৰটো চাই লওক 8506 এইটো নাম্বাৰ কোনোবাই যদি ভিডিঅ' চাই আহে গাড়ীখন কিনিবলৈ ইয়াতে ডাইৰেক্ট 2.5 লাখ টকা আপোনালোকে দিয়ক ফাইনেন্স নহয় ডাইৰেক্ট কেছ পেমেন্ট 2.5 লাখ টকা দিব গাড়ী লৈ যাব একদম ধুনীয়া কণ্ডিশ্যন নতুন কণ্ডিশ্যনৰ এখন য়োদ্ধা আছে চাওক দেখুৱাই দিছো য়োদ্ধা 4x4 2023 মডেল 23ৰ আপোনালোকে যদি গাইছ য়োদ্ধা 4x4 বিচাৰিছে একদম A1 কণ্ডিশ্যন আছে এইখন যিমান কেখন 4x4 ইয়াতে আছে এইখন একদম স্পেচিয়ালি মোৰ ভাল লাগিছে কণ্ডিশ্যন খুব ধুনীয়া কণ্ডিশ্যন আছে গাইছ মই এনে কৈ থকা নাই চাওক কণ্ডিশ্যনটো আপোনালোকে চাওক ইণ্টেৰিয়ৰ পৰ্যন্ত দেখুৱাই দিছো গাড়ীখন মানে একদম A1 কণ্ডিশ্যন আছে গাইছ মই এনে চিঞৰি থকা নাই আপোনালোকে যদি বিচাৰিছে 4x4 ন এইখন আপোনালোকে এবাৰ আহক গাড়ীখন চাওক 1 পৰা 1.5 লাখ টকা লৈ আহক আপোনালোকে মাত্ৰ 1 পৰা 1.5 লাখ টকা লৈ আহিলে এইখন অশোক লেলেণ্ড খুব ধুনীয়া গাড়ী 4.5 টন পাছিং থকা গাড়ীখন আপোনালোকে 1 পৰা 1.5 লাখ টকা দিলে ফাইনেন্সত লৈ যাব পাৰিব যিসকলে অশোক লেলেণ্ডৰ 4 চকীয়া গাড়ী বিচাৰি আছে একদম ধুনীয়া কণ্ডিশ্যনত আছে এইখন ট্ৰাক যদি আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী বা বাণিজ্যিক বাহন বিচাৰি আজি ভিডিঅ'টোত ক্লিক কৰিছে নহয় তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে কিয়নো মই আহি গৈছো পুনৰবাৰ হাইৱে অটো গাইছ অৰ্থাৎ SRS মটৰ্ছ তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন এওঁলোকৰ যিটো নতুন পাৰ্কিং আছে তাত আহি গৈছে আপোনালোকক যদি য়োদ্ধা লাগে য়োদ্ধা একদম টনটনীয়া কণ্ডিশ্যনৰ য়োদ্ধা আছে নতুন কণ্ডিশ্যনৰ য়োদ্ধা আছে য়োদ্ধা 1700 মডেল 2.0 লাগিলে পাব আৰু যদি 1500 লাগে পাব লগতে ইন্টাৰ কালেকশ্যনটো ক'বই নালাগে গাইছ এসি গোল্ডৰ কালেকশ্যন মই ক'ব নালাগে আপোনালোকে নিজে জানে আৰু লগতে ইফালে অশোক লেলেণ্ড আছে ডাঙৰ গাড়ী লাগিলে আপোনালোকে ডাঙৰ গাড়ীও ইয়াতে পাই যাব বিভিন্ন ধৰণৰ গাড়ী চাওক বিভিন্ন ধৰণৰ গাড়ী মানে গাড়ীবোৰ একদম সিজিলত নাই খেলি মেলিকে আছে তো গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক ভিডিঅ'ৰ মাজত দি আছো কোনখনৰ কিমান প্ৰাইচ হয় লগতে ক'ব বিচাৰিছো গাইছ যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব কিয়নো আগন্তুক দিনত আৰু ধামাকা ভিডিঅ' আহি আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' বহুতে ডাঙৰ গাড়ী বিচাৰি থাকে তো ডাঙৰ গাড়ী যিসকলে বিচাৰি আছে ন এইখন এখন একদম ধুনীয়া কণ্ডিশ্যনৰ অশোক লেলেণ্ড আছে আপোনালোকে চাওক গাড়ীখন গাড়ীত 4টা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে দেই চাওক একদম টায়াৰৰ নোম এতিয়ালৈকে যোৱাই নাই গ্ৰিপ 90% আছে এই গাড়ীত টায়াৰ চাওক 4 টনতকৈ বেছি পাছিং আছে এইখন গাড়ীত পাছিং কিমান আছে এইখন 4.5 টন 4.5 টন চাওক 4.5 টন পাছিং থকা গাড়ী এটা কিমানত পাব গোটেইখিনি আপোনালোকক ইনফৰমেশ্যন দি আছো দাদা আছে মোৰ লগত দাদা ডিলাৰৰ এড্ৰেছটো কৈ দিয়ক হয় নমস্কাৰ এটো হল গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ আৰু খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰাই লৈ আহিম খানাপাৰাৰ পৰা ফোন কৰিলে মই লোকেশ্যন দি দিম আহি যাব হয় স্ক্ৰীনত যিটো ফোন নম্বৰ আহি আছে আপোনালোকে দাদাৰ ভিডিঅ' চাই থাকে এনেকে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰক যাতে যদি কোনোবাই গাড়ী বিচাৰি আছে ন তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁ উপকৃত হয় আৰু যদি আপোনালোকে গাড়ী বিচাৰি আছে এইখন গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে দাদা ইয়াৰ ডিটেইলছটো ক'ব এটো হল আপোনাৰ অশোক লেলেণ্ড 2022 গাড়ী 14 ফুট লং আছে 4.5 টন পাছিং আছে হয় এখন গাড়ীৰ টায়াৰ দেখাই দিয়ক পিছৰ টায়াৰ কেইটা দেখাই দিয়ক আগৰ টায়াৰ সব অকে হৈছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাওক টায়াৰ চাওক ব্ৰেণ্ড নিউ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাওক মই দেখুৱাই দিছো জুম কৰে এয়া চাওক ব্ৰেণ্ড নিউ টায়াৰ গাইছ একদম অৰিজিনাল প্ৰিণ্ট অৰিজিনাল বডি সব লাগি আছে এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইয়াৰ আগত আপোনাৰ ভিডিঅ'ত মই 9 লাখ কৈ দিছিলো এটো হয় আৰু 20,000 টকা মই ডিসকাউন্ট কৰাই দিলো 8,80,000 দিছো গাড়ীখন 8,80,000 গাড়ী ওলাই দিম 8,80,000 টকাত গাড়ী ওলাই যাব ডাউন পেমেন্ট কিমান দিলে ওলাব ডাউন পেমেন্ট 1 পৰা 1.5 লাখ দিলে গাড়ী ওলাই যাব চাওক 1 পৰা 1.5 লাখ টকা লৈ হওক আপোনালোকে মাত্ৰ 1 পৰা 1.5 লাখ টকা লৈ আহিলে এইখন অশোক লেলেণ্ড খুব ধুনীয়া গাড়ী 4.5 টন পাছিং থকা গাড়ীখন
আপোনালোকে 1 পৰা 1.5 লাখ টকা দিলে ফাইনেন্সত লৈ যাব পাৰিব। যিসকলে অশোক লাইলেণ্ডৰ 4 চকীয়া গাড়ী বিচাৰি আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে এইখন ট্ৰাক, আপোনালোকে এতিয়া আহক গাইজ, স্ক্ৰীনত নাম্বাৰ আহি আছে, কন্টেক্ট কৰি লওক। নেক্সট য়োদ্ধা দেখুৱাইছো। য়োদ্ধা আছে 2 টন পাছিং আছে এইটো। এখন গাড়ী 2023 গাড়ী। এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন 6,80,000 দিছো গাড়ীটো। 6,80,000। এইটো যোৱা ভিডিঅ'ত আপোনাৰ 7 লাখ ৰাখা আছিল গাড়ী। হয় চাওক, দেখুৱাই দিছো মই গাড়ীখন। গাড়ী বডি বনোৱাই নাই গাইজ, চাওক বডি বনোৱাই নাই, একদম নতুন কণ্ডিশ্যনত আছে গাড়ী। নতুন মানে একদম নতুন। ইণ্টেৰিয়ৰ চাওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে, শ্বৰুম কণ্ডিশ্যন টাইপত আছে। জাষ্ট অকণমান গাড়ীবোৰত ধূলি বালি লাগি আছে, সেইবোৰ আপোনালোকে চাব নালাগে। একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী, ক'তো এটা স্ক্ৰেচো নাই গাইজ। চাওক এইবোৰ ধূলি বালিহে লাগি আছে, স্ক্ৰেচ নাই। 6,80,000 আস্কিং আছে, কণ্টেক্ট কৰিব আপোনালোকে, নেগোচিয়েট হ'ব। নেক্সট ইফালে এখন আছে 4x4 2020 গাড়ী। হয়, এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দি আছো গাড়ীটো। চাওক গাড়ী দেখুৱাই দিছো। কোনোবাই যদি য়োদ্ধা 4x4 বিচাৰি আছে, এইখন চাওক 5,50,000 টকাত আপোনালোকে ইয়াতে SRS মটৰ্ছত 4x4 পাই আছে। য়োদ্ধা খুব ধুনীয়া কণ্ডিশ্যনত আছে। য়োদ্ধা 4x4 মাত্ৰ 5,50,000। দাদা ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্স 1 পৰা 1.5 লাখ দিলে গাড়ী ওলাই যাব। চাওক 1 লাখ টকা লৈ আহিলে গাড়ীখন ওলাই লৈ যাব পাৰিব। নেক্সট AC গ'ল্ড। AC গ'ল্ড আছে 2022 গাড়ী। হয়, এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 দি আছো গাড়ীটো। 3,30,000 টকাত এইখন AC গ'ল্ড 2022 চনৰ গাড়ী। 2021 গাড়ী। এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ীটো। চাওক 2.5 লাখ টকাত এইখন জিটো লৈ যাওক গাইজ। 2.5 লাখ টকাত এইখন জিটো আপোনালোকে পাই আছে 250, অনলি 250। ডাউন পেমেণ্ট চাগে 50,000 মান দিলে গাড়ীখন ওলাব। তো এইবাৰ আমি দেখুৱাইছো ব্লু কালাৰত এখন ধুনীয়া কণ্ডিশ্যনৰ য়োদ্ধা 2.0 আছে। গাড়ীখনৰ কণ্ডিশ্যন প্ৰথমতে দেখুৱাই দিছো। চাওক গাড়ীখনৰ ৱৰ্ক ডাউন এবাৰ দেখুৱাই দিছো, তাৰপিছত আপোনালোকক ডিটেইলছ জনাই আছো। চাওক টায়াৰ ব্ৰেণ্ড নিউ, গাড়ীৰ কণ্ডিশ্যনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। দাদা ইয়াৰ ডিটেইলছটো ক'ব। এইটো হ'ল 2023 গাড়ী। হয়, এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে, এইটো হ'ল 2 টনৰ গাড়ী। এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 6,80,000 দিছো গাড়ীটো। 6,80,000 টকাত এইখন য়োদ্ধা 2.0 ব্লু কালাৰ। চাওক ব্লু কালাৰত যদি বিচাৰিছে য়োদ্ধা 2.0 এইখন আপোনালোকে চাব পাৰে। নেক্সট 1700। এখন আছে 2022 গাড়ী। হয়, এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দি আছো গাড়ীটো। 5,50,000 টকাত এইখন 2022 চনৰ গাড়ী য়োদ্ধা 1700 মডেল। চাওক 5.5 লাখ টকাত য়োদ্ধা 1700 মডেল দি আছে। একদম ধুনীয়া কণ্ডিশ্যন, নতুন কণ্ডিশ্যনৰ এখন য়োদ্ধা আছে। চাওক দেখুৱাই দিছো য়োদ্ধা 4x4 2023 মডেল। 23ৰ এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,40,000 দি আছো গাড়ী। 6,40,000 6,40,000 আৰু কমি যাব ন? বাৰ্গেনিং হ'ব এইটো। বাৰ্গেনিং হৈ যাব। চাওক ফাইনেল প্ৰাইচ নহয়, বাৰ্গেনিং হৈ যাব। খুব ধুনীয়া কণ্ডিশ্যনৰ এইখন। আপোনালোকে যদি গাইজ য়োদ্ধা 4x4 বিচাৰিছে, একদম A1 কণ্ডিশ্যন আছে এইখন। যিমান কেইখন 4x4 ইয়াতে আছে, এইখন একদম স্পেচিয়েলি মোৰ ভাল লাগিছে। কণ্ডিশ্যন খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইজ, মই এনেই কৈ থকা নাই। চাওক কণ্ডিশ্যনটো আপোনালোকে চাওক, ইণ্টেৰিয়ৰ পৰ্যন্ত দেখুৱাই দিছো। গাড়ীখন মানে একদম A1 কণ্ডিশ্যনত আছে গাইজ, মই এনেই চিঞৰি থকা নাই। আপোনালোকে যদি বিচাৰিছে 4x4 ন, এইখন আপোনালোকে এবাৰ আহক, গাড়ীখন চাওক। মেগা এক্সেল। এইখন হ'ল 2018 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ীটো। চাওক 2.5 লাখ টকাত এইখন মেগা এক্সেল লৈ যাওক গাইজ। AC গ'ল্ডৰ সমানে গাড়ী হয়। 2.5 লাখ টকাত আপোনালোকে পাই আছে। BS4 গাড়ী যদি কোনোবা বিচাৰিছে একদম কম দামত, আৰু 2.5 লাখ টকাটো খুজিছে মানে আস্কিং হয়, এইটো ডিছকাউণ্ট হৈ যাব। ডিছকাউণ্ট হৈ যাব। চাওক মেগা এক্সেল যদি বিচাৰিছে এইখন চাব পাৰে। 2,50,000 আস্কিং আছে। নেক্সট AC জিপ। AC জিপ আছে 82 গাড়ী। 2016 চনৰ গাড়ী। হয়, এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 90,000 দি আছো গাড়ীটো। 90,000। 90,000 দি। চাওক 1 লাখৰ ডাউনত এইখন আছে। এখন আছে কণ্টেনাৰ বডি AC গ'ল্ড। বহুত মানুহে এই কণ্টেনাৰ বডি AC গ'ল্ড বিচাৰে। হয়, এইখন হ'ল 2020 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3 লাখত দি আছো গাড়ীটো। চাওক কণ্টেনাৰ AC গ'ল্ড যদি বিচাৰিছে এইখন আপোনালোকে চাব পাৰে। আমি ধুনীয়া কণ্ডিশ্যন এখন V30 দেখুৱাইছো 2020 গাড়ী। 20ৰ। এখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 5 লাখত দি আছো গাড়ীটো। চাওক মাত্ৰ 5 লাখ টকাত এইখন V30 আপোনালোকে লৈ যাওক। 20 চনৰ গাড়ী হয়। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। মই পুনৰবাৰ কৈছো, অকণমান ধূলি বালি লাগি আছে, সেইবোৰ আপোনালোকে চাব নালাগে। গাড়ীৰ কণ্ডিশ্যন একদম A1 হৈ আছে, বডি বনোৱা আছে। কোনোবা যদি V30 বিচাৰি আছে 5 লাখ টকাত এইখন আছে। নেক্সট আপোনালোকক এখন য়োদ্ধা 1500 মডেল দেখুৱাইছো। বহুত মানুহে BS4 গাড়ী বিচাৰে। এইটো হ'ল BS4 গাড়ী। হয়, 2019 গাড়ী।
এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 450 দি আছো গাড়ীটো। 4,50,000 টকাত এইখন য়দ্ধা আপোনালোকে পাই আছে 1500 মডেল 4,50,000 BS4 গাড়ী হয় মাত্ৰ 4,50,000। নেক্সট আমি V30 দেখুৱাইছো আৰু এখন চাওক ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। এইটো হ'ল 2022 গাড়ী। এখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,50,000 দি আছো গাড়ীটো। 5.5 দিছো। 2020 চনৰ এখন দেখুৱালো সেইখন আছিল 5 লাখ আৰু এইখন 2022 চনৰ গাড়ী যিহেতু তো এইখন আছে 5,50,000 আস্কিং। আপোনালোকে কথা পাতক, যিখিনি পাৰে দাদাই ডিছকাউণ্ট কৰি দিব। আৰু V30 এনেকুৱা নহয় যে দুখনে আছে, আৰু আছে গাইজ, ভিডিঅ'ত দেখুৱাই আছো, কণ্টিনিউ চাব ভিডিঅ'টো। নেক্সট AC গ'ল্ড এখন আছে, এইটো হ'ল 2022 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 3,30,000 3,30,000 এইখন 22ৰ AC গ'ল্ড আপোনালোকে লৈ যাওক। নেক্সট সুপ্ৰ, মহিন্দ্ৰা সুপ্ৰ হয়, এইখন গাড়ী হ'ল 2019 গাড়ী, BS4 গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 2,80,000 দি আছো গাড়ী। 2,80,000 টকা এইখন সুপ্ৰ। নেক্সট আমি দেখুৱাইছো খুব ধুনীয়া কণ্ডিশ্যনৰ, একদম ধুনীয়া কণ্ডিশ্যনৰ এখন V50। চাওক গাইজ, যিসকলে V50 ভাল কণ্ডিশ্যনৰ বিচাৰে মোক কমেণ্ট কৰি আছিলে, আহি গৈছে আপোনালোকৰ সন্মুখত একদম ধুনীয়া কণ্ডিশ্যনৰ V50। কিমান চনৰ গাড়ী? এইটো হ'ল 2022 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,20,000 দি আছো গাড়ীটো। 6,20,000 চাওক V30 দেখুৱালো আপোনালোকক, এইবাৰ V50 দেখুৱাইছো মাত্ৰ 6,20,000 টকাত এইখন V50 আপোনালোকে পাই আছে। স্ক্ৰীনত দাদাৰ নাম্বাৰটো আহি আছে, এতিয়া কণ্টেক্ট কৰক। নেক্সট AC গ'ল্ড BS4 গাড়ী। এইখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 2,50,000 2.5 লাখ 2021 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো গাড়ীটো। 2,80,000 2,80,000 টকাৰ এইখন। নেক্সট আছে এখন AC EX। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে, এইটো হ'ল 2017 গাড়ী। এইখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 2,20,000 দিছো গাড়ীটো। 2,20,000 টকাৰ এইখন AC গ'ল্ড সৰি AC EX 2022 গাড়ী হয়। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 3,30,000 টকাত এইখন 22ৰ AC গ'ল্ড। নেক্সট আছে জিতো ডিজেলৰ, বহুত মানুহৰ ডিজেলৰ জিতো বিচাৰে, 7 ফুট লং আছে। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 2,60,000 দিছো গাড়ী। 2,60,000 টকাত এইখন জিতো আপোনালোকে লৈ যাওক। চাওক জিতো প্লাছ মডেল হয় দেই, চাওক দেখুৱাই দিছো। কোনোবাই যদি জিতো প্লাছ বিচাৰিছে এইখন চাব পাৰে, দীঘল বডি। নেক্সট আছে গ'ল্ড প্লাছ। বহুত মানুহে AC গ'ল্ড প্লাছ বিচাৰে, এইটো হ'ল 2022 গাড়ী। যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 3,30,000 3,30,000 চাওক 3,30,000 টকাত এইখন আপোনালোকে লৈ যাওক AC গ'ল্ড প্লাছ। নেক্সট বলেৰো এখন আছে 2019 মডেল। এইখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,50,000 দিছো গাড়ীটো। 5.5 চাওক 5.5 লাখ টকাত এইখন বলেৰো পিকআপ লৈ যাওক গাইজ। এখন হ'ল যোদ্ধা আপোনাৰ 2017 গাড়ী। এইখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 350 দিছো গাড়ীটো। অনলি 350 দিছো। চাওক যিসকলে য়দ্ধা বিচাৰি আছিল কম দামত, একদম কমতকে কম দামত আছে এইখন য়দ্ধা গাইজ। কোনোবাই যদি য়দ্ধা বিচাৰি আছে এইখন চাব পাৰে, মাত্ৰ 3.5 লাখ টকাত এইখন য়দ্ধা আপোনালোকে পাই আছে। গাড়ীৰ নাম্বাৰ দেখুৱাই দিছো, চাওক গাড়ীৰ নাম্বাৰ চাওক আপোনালোকে, মাত্ৰ 3.5 লাখ টকাত এইখন য়দ্ধা পাই আছে। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1 লাখ দিব লাগিব। 1 লাখ টকা দিলে ওলাই যাব। ওকে, ইফালে 1700 আছে 2021 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5.5 লাখত দিছো গাড়ীটো। চাওক 5,50,000 টকাত এইখন আপোনালোকে পাই আছে য়দ্ধা 1700 মডেল। কোনোবা যদি বিচাৰি আছে চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট AC গ'ল্ড দেখুৱাইছো 2022 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছো গাড়ীটো। ওকে, V10 আছে 2022 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 3,80,000 টকাত এইখন V10। নেক্সট আৰু এখন আছে V10 2020 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 3,40,000 দিছো গাড়ীটো। 3,40,000 টকাত এইখন ইন্ট্ৰা V10 লৈ যাওক গাইজ। চাওক V10 দুখন আছে, বেলেগ বেলেগ ইয়াৰৰ আছে, প্ৰাইচটো বেলেগ আছে। আপোনালোকে কণ্টেক্ট কৰক, ফোন নাম্বাৰ আহি আছে। নেক্সট আৰু এখন আছে V10, ধুনীয়া কণ্ডিশ্যন। এইখন হ'ল 2022 ইন্ট্ৰা। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দি আছো গাড়ীটো। 3,80,000 3,80,000 চাওক 3,80,000 টকাত এইখন V10 লৈ যাওক গাইজ। নেক্সট
সুপার Super কেরি carry। বহুত মানে সুপার কেরি বিচাৰে সুজুকি কোম্পানী পেট্ৰোলৰ হয় এখন 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,80,000 দি আছো গাড়ী মাত্ৰ 3,80,000 মাত্ৰ 3,80,000 টকা দিয়ক গাইস এইখন সুপার কেরি সুপার কন্ডিশন আছে গাড়ি লৈ যাওক অশোক লেলেণ্ড এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় হয় 250 দি আছো গাড়ীটো মাত্ৰ 2.5 লাখ 2.5 লাখত দি আছো পাসিং কিমান আছে পাসিং 1 টন আছে 1 টন পাসিং থকা গাড়ী দি আছে 2.5 লাখ টকাত কোনোবা যদি অশোক লেলেণ্ড বিচাৰি আছে কম দামত এইখন চাব পাৰে মাত্ৰ 2.5 লাখ টকাত গাড়ী নেক্সট এসি গল 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,70,000 দি আছো গাড়ী ওকে নেক্সট আৰু এখন আছে এসি এক্স EX 2019 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ীটো চাওক 2,80,000 টকাত এইখন এসি EX পাই আছে আপোনালোকে গাড়ী ধুনীয়া হৈ আছে মেগা এক্সেল দেখুৱাইছো 2019 গাড়ী PS4 গাড়ী এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দিছো গাড়ীটো 2,80,000 2,80,000 চাওক এইখন মেগা এক্সেল দেখুৱাই দিছো গাড়ীখন ধুনীয়া কন্ডিশন আছে নেক্সট 2018 গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2.5 লাখ টকা 2.5 লাখ টকা চাওক 2.5 লাখ টকাত এইখন EX পাই আছে আপোনালোকে মাত্ৰ 2.5 লাখ টকাত এসি EX নেক্সট সুপার এসমিন এখন হল 2016 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ীটো 2,30,000 2,30,000 কমে যাব ন বাৰ্গেনিং হৈ যাব চাওক কন্টেইনাৰ বডিৰ সুপার এসমিন যদি বিচাৰি আছে 2,30,000 আস্কিং আছে আৰু কমে যাব গাইস কোনোবা যদি কম দামত এখন কন্টেইনাৰ বিচাৰি আছে এইখন আপোনালোকে লব পাৰে একদম কমতকে কম দামত দি আছে গাড়ী নেক্সট আমি দেখুৱাইছো ইন্ট্ৰা V10 ধুনীয়া কন্ডিশন গাড়ী চাওক ইন্ট্ৰা V30 এখন গাড়ী হল 2022 গাড়ী হয় এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5,60,000 দিছো গাড়ীটো চাওক 5,60,000 টকাত এইখন গাড়ী পাই আছে ইন্ট্ৰা V30 লৈ যাওক V10 দেখুৱাইছো V10 দেখাইছো 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছো গাড়ীটো 3,80,000 টকাত এইখন V10 একদম ধুনীয়া কন্ডিশন হোয়াইট কালাৰত এখন V30 আছে দেখুৱাই দিছো এখন গাড়ী হল 2021 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,30,000 দিছো গাড়ী 5,30,000 পাই 21ৰ V30 5,30,000 টকা আস্কিং আছে হোয়াইট কালার খুব ধুনীয়া লাগিছে গাড়ী চাওক দেখুৱাই দিছো একদম A1 কন্ডিশন আছে যদি কোনোবাই বিচাৰি আছে V30 ভাল কন্ডিশনত এখন চাব পাৰে V10 দেখুৱাইছো এটো হল 2020 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,20,000 দিছো গাড়ীটো 3,20,000 এইখন V10 নেক্সট প্যাসেঞ্জাৰ মেজিক 2018 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ীটো অনলি 280 চাওক ইফালে 2018 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ীটো 2,30,000 চাওক 2,30,000 এনেকুৱা এসি গোল্ড দি আছে দাদাই আপোনালোকক একদম কম দামত গাড়ী দি আছে ইফালে 2023 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ীটো 3,80,000 23ৰ এসি গোল্ড 23ৰ এসি গল চাওক ইফালে এটো আছে আপোনাৰ 2020 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 ইফালে এটো আছে 2020 গাড়ী হয় এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,20,000 চাওক একদম কম দামত গাড়ী দি আছে ন গাড়ী ওলাই স্পেস খালি হৈ আছে চাওক এইখিনিত গাড়ী আছিলে নাই এইখিনি নাই মানে একদম মানে নাই মানে ইয়াতে এখন আছে চাওক 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 3,40,000 দিছো বডি বনাই দিম বডি বনাই দিয়া হ'ব 3,40,000 দি আছে গাড়ী ইফালে 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ীটো 3,30,000 ইফালে 2020 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিছো গাড়ীটো অনলি 3,10,000 3 লাখত ওলাই যাব ন 3 লাখত ওলাই যাব ইফালে 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3,30,000 দিছো গাড়ীটো ওকে ইফালে 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,80,000 3,80,000 22 গাড়ী চাওক 3,80,000 টকাত এখন এসি গোল্ড দি আছে স্কোয়ার লাইটত পাই আছে গাড়ী ইফালে এখন হল 2019 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,25,000 দিছো গাড়ীটো 2,25,000 চাওক এটা আস্কিং আছে 2,25,000 কমে যাব দেই ভালেখিনি কমে যাব ইফালে
এখন হল আপনার জিতু পেট্রোলর, এখন গাড়ি 2023 গাড়ি। এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 2,90,000 দিছো গাড়ীটো। 2,90,000 2,90,000 দি দিছো গাড়ী। জিটো প্লাস জিটো প্লাস টায়াৰ কেইটা দেখাই দিয়ক। টায়ার একদম ধুনিয়া জিটো প্লাস 2,90,000 টাকা আস্কিং আছে। আৰু এখন আছে এখন আছে 2022 গাড়ী। এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,70,000 দিছো গাড়ীটো। 2,70,000 এইখন আছে জিটো প্লাস। দুখন আছে জিটো প্লাস, ধুনিয়া কন্ডিশন, হোয়াইট কালার। এখন আছে আৰু এখন আছে সব 2,90,000 2,70,000 কন্টাক্ট কৰক। এখন হল আপনার পেট্রোলার হয়, এক্সট্রা LDX HT ডাঙর বডি, এটা 6 ফুট বডি আছে। ওকে, বহুত মানে 6 ফুট বডি বিচারে। এখন বডি হল 6 ফুট। এখন গাড়িটো কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফার কৰি এখন 1.5 লাখত দিছো গাড়ীটো। 1.5 লাখত দি আছো। সব ডাঙৰ বডি আছে, আপোনালোকে 1.5 লাখ টকাত পাই আছে। পেট্রোল ইঞ্জিন হ'ব, পেট্রোল ইঞ্জিন, পেট্রোল। পেট্রোল। আৰু এখন আছে, এখন হল BS3 গাড়ী। বহুত মানুহে BS3 গাড়ী বিচাৰে। যদি BS3 লাগে এখন গাড়ী আহি লৈ যাওক। এখন গাড়ী আপনার 2014 চনৰ গাড়ী। হয়, এখন গাড়ী দি আছো মাত্ৰ 90,000 দিছো গাড়ীটো। 90,000 দিছো। চাওক একদম গাড়ীখন ধুনীয়া হৈ আছে, দেখুৱাই দিছো মই গাড়ীখন। চাওক খুব ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি এপে বিচাৰিছে কম দামত মালটনা অটো, তেন্তে আপোনালোকে এইখন চাব পাৰে। মাত্ৰ 90,000 টকা আস্কিং ৰাখিছে গাইজ গাড়ীখনৰ। 1 লাখৰ ডাউনত দি আছে টেম্পু মালটনা অটো সব। আৰু এখন অটো আছে পেট্রোলার 2021 গাড়ী। এখন গাড়ী দি আছো মাত্ৰ 1,50,000 দিছো গাড়ী। দেখুৱাই দিছো বহুত কেইখন আছে ইয়াতে মালটনা অটো, এখন দুখন। আৰু এইখনটো একদম কম দামত দিলে তাতে মাত্ৰ 90,000 টকাত এখন গাড়ী দি আছে। এইটো হল 2019 গাড়ী, BS4 গাড়ী, অরিজিনাল পেন, অরিজিনাল বডি আছে। হয়, এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীটো। 2.5 লাখ টকা। 2.5 লাখ টকাত পাই যাব। 2.5 লাখ টকাত এখন মেগা এক্সেল দি আছে। আৰু 3.5 লাখ টকা দিলে আপোনালোকে কি পাব জানে? এই গাড়ীখন পাব গাইজ। মস্ত গাড়ীখন ইমান বম এখন ট্ৰাক দি আছে মাত্ৰ 3.5 লাখ টকা। ট্ৰাকখন ভালদৰে দেখুৱাই দিছো। টায়াৰ কেইটা দেখাই দিয়ক। তাৰ টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে দেই। চাওক গাড়ীখন মানে টায়াৰ একদম ব্ৰেণ্ড নিউ লাগি আছে। কোনোবাই যদি এইখন বিচাৰিছে কণ্টেক্ট কৰিব পাৰে। চাওক গাড়ীখন মই দেখুৱাই দিছো, মাত্ৰ 3.5 লাখ টকা দিয়ক, এইখন গাড়ী আপোনালোকে লৈ যাওক। চাওক পাছিং কিমান এইখন? এখন পাছিং আছে 7 টন। 7 টন পাছিং থকা গাড়ী মাত্ৰ 3.5 লাখ টকাত দি আছে। 6 চকীয়া গাড়ী, কোনোবাই যদি 6 চকা বিচাৰিছে 3.5 লাখ টকাত পাই আছে। আৰু এখন আছে ইফালে, এখন হল এইটো 6 চকা। এখন গাড়ীও আপনার 250 দি আছো গাড়ীটো। 2.5 লাখ। 2.5 লাখত দি আছো। এসি গোল্ডৰ দামত। এসি গোল্ডৰ দামত দিছো। চাওক এসি গোল্ডৰ দামত আপোনালোকে ট্ৰাক পাই আছে। মই এনে কৈ নাথাকো যে এসি গোল্ডৰ দামত ট্ৰাক পায়। সঁচাকে ইয়াতে এসি গোল্ডৰ দামত ট্ৰাক পায়। আপোনালোকক মই দেখুৱাই দিছো। এখন 3.5 লাখ টকা আছে। এইফালে এইখন মাত্ৰ 2.5 লাখ টকাত গাড়ী দি আছে। A01 BC, এইটো চাওক নাম্বাৰটো চাই লওক, 8506 এইটো নাম্বাৰ। কোনোবাই যদি ভিডিঅ' চাই আহে গাড়ীখন কিনিবলৈ, ইয়াতে ডাইৰেক্ট 2.5 লাখ টকা আপোনালোকে দিয়ক। ফাইনেন্স নহয়, ডাইৰেক্ট কেছ পেমেণ্ট 2.5 লাখ টকা দিব, গাড়ী লৈ যাব। আৰু যদি নিদিয়ে তেতিয়া আপোনালোকে মোক DM কৰিব পাৰে গাইজ। এনে ভিডিঅ'বোৰ এনে বনোৱা নহয়, আপোনালোকে আহিব, কোনো ফেক নহয়। এইটো হল 4x4। এখন গাড়ী হল 2021 গাড়ী। হয়, এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5,50,000 দি আছো গাড়ী। 5,50,000 5,50,000 একদম ধুনীয়া প্ৰাইচত দি আছে। য়োদ্ধা 4x4 লৈ যাওক, 5.5 লাখ টকা। V10 দেখুৱাইছো, V10 2022 গাড়ী। হয়, এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3,70,000 দিছো গাড়ী। 3,70,000 টকাত এখন V10। চাওক গাড়ী ধুনীয়া হৈ আছে। নেক্সট এখন আছে 610। এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়, এইটো 6,80,000 দি আছো গাড়ীটো। 6,80,000। 6,80,000। 600 যদি বিচাৰিছে 610, 6,80,000 টকাত আপোনালোকে গাড়ীখন পাই আছে। গাড়ী একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ী। চাওক কোনোবাই যদি 600 বিচাৰি আছে এইখন চাব পাৰে, দেখুৱাই দিছো। চাওক বডি কণ্ডিশ্যন দেখুৱাই দিছো, একদম ধুনীয়া হৈ আছে গাড়ী। কণ্টেক্ট কৰি ল'ব। নেক্সট আছে জিপ এক্সেল। ওকে, 2016 গাড়ী। এখন গাড়ী যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়, এখন দি আছো মাত্ৰ 1,30,000 দিছো গাড়ীটো। 1,30,000 এইখন জিপ এক্সেল লৈ যাওক। কোনোবাই যদি জিপ এক্সেল বিচাৰি আছে এইখন চাব পাৰে, 1,30,000। এইখন দেখুৱাইছো এপে এখন হল 2022 গাড়ী। এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়, 1.5 লাখত দিছো গাড়ীটো। 1.5 লাখ টকাত এইখন এপে আপোনালোকে লৈ যাওক গাইজ। চাওক নেক্সট এইটো হল পেচেঞ্জাৰ প্ৰাইভেট গাড়ী।
কোনোবাই যদি প্ৰাইভেট বিচাৰি আছে এইখন লৈ যাব পাৰে বহুত ধুনীয়া হৈ আছে একদম ৰানিং কণ্ডিশ্যন হয় একদম মানে গুড কণ্ডিশ্যন আছে এইখন গাড়ী হ'ল 2021 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 380 দি আছো গাড়ীটো 3,80,000 3,80,000 টকা দি আছে মেজিক নেক্সট 2 টনৰ গাড়ী এইটো 2 টনৰ যোদ্ধা হয় এইটো 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 7 লাখত দিছো গাড়ীটো 7 লাখ মাত্ৰ 7 লাখত দিছো 2022 চনৰ 2 টনৰ য়োদ্ধা চক 7 লাখ টকা প্ৰাইস আছে কন্টাক্ট কৰিব আপোনালোকে গাড়ীখন একদম ধুনীয়া হৈ আছে দেই য়োদ্ধা 2.0 চক নে ইফালে সুপ্ৰ এইটো হ'ল 2018 গাড়ী আৰু সুপ্ৰ আৰু আহি আছে 2022-23 গাড়ী আহি আছে হয় যদি লাগে কন্টাক্ট কৰিব এইখন গাড়ী হ'ল 2018 গাড়ী কোনোবা যদি ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি 220 দিছো গাড়ীটো মাত্ৰ 2,20,000 দিছো চক 2,20,000 আস্কিং আছে আপোনালোকে আহক 2 লাখ মান টকাত ওলাই যাব না 2 লাখ টকা ওলাই যাব চক আৰামত 2 লাখ টকাত গাড়ী ওলাব ইফালে এইখন হ'ল 2021 গাড়ী এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ীটো 280 দি দিছো পেসেঞ্জাৰ সুপ্ৰ দেখুৱাইছো বহুত মানে সুপ্ৰ পেসেঞ্জাৰ বিচাৰে এইখন হ'ল 2019 গাড়ী এইখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2,50,000 দি দিম এইখন হ'ল 2021 গাড়ী দেখাই দিয়ক টায়াৰ কেইটা বডি অৰিজিনাল পেইন্ট আছে টায়াৰ অৰিজিনাল টায়াৰ লাগি আছে ব্ৰেন্ড নিউ টায়াৰ লাগি আছে এইখন হ'ল 2021 গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি হয় এইখন 1,40,000 দিছো গাড়ী 1,40,000 এখন 21 গাড়ী পাই আছে 21 আস্কিং প্ৰাইস আছে আস্কিং হয় 1,40,000 ইফালে এসি গোল এখন আছে এটা হ'ল 2020 গাড়ী এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো গাড়ীটো ওকে নেক্সট আৰু এখন আছে 2021 পেট্ৰল গাড়ী এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি 150 দিছো গাড়ীটো চাওক কোনোবাই যদি বিচাৰিছে এপি এক্সট্ৰা এসটি এখন আপোনালোকে ল'ব পাৰে নেক্সট মেজিক এখন আছে এইখন হ'ল 2017 গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি এইখন 2,30,000 দিছো গাড়ীটো 2,30,000 টকাত এখন মেজিক লৈ যাওক নেক্সট এসি গোল এখন আছে এইখন 2020 গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ 280 দিছো গাড়ীটো 280 আৰু কমাই দিয়ক 270 হলে দি দিম গাড়ী 270 দি দিব চাওক এসি গোল ভাগ্যশ্ৰী নাম্বাৰটো দেখুৱাই দিছো গাইস চাওক A01 নাম্বাৰ আপোনালোকে কন্টাক্ট কৰক 2,70,000 টকাত গাড়ী পাব